हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। तुम 2026 बर्षर मेट्रिक परीक्षार कारण कमन क्वेश्चन विचारि आसा नेকি? যদি তোমার উত্তর হয় ইয়েস তেনেহলে এই ভিডিওটো তোমার বাবে। এই ভিডিওটোত মই তোমালোকক ৰিয়েলিটি জনাবলৈ চেষ্টা কৰিম। যদি তুমি 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন বিচাৰি আছা তেনেহলে এই ভিডিওটো তোমাৰ কাৰণে বহুত দৰকাৰী হ'ব। ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা। লগতে তোমালোকৰ কাৰণে মই আৰু দুটা ইম্পৰ্টেন্ট ভিডিও আপলোড কৰিছো, যি দুটা ভিডিও তোমালোকৰ চোৱা অত্যন্ত প্ৰয়োজন। হে দুটা ভিডিও তোমালোকে নাচালে পাছত বহুত পস্তাবা। আৰু সেই ভিডিও দুটাৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচন বক্সত থাকিব, তাৰ পৰা তোমালোকে সেই ভিডিও দুটা চাই লবা। এতিয়া আহো এই ভিডিওটোৰ মেইন টপিকলৈ। এই ভিডিওটোৰ মেইন টপিক হ'ল যদি তুমি 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন বিচাৰি আছা তেনেহলে তুমি এটা ডাঙৰ ভুল কৰি আছা। কাৰণ 2026 চনত মেট্ৰিক পৰীক্ষাৰ কাৰণে কোনেও কমন কোৱেশ্চন তোমালোকক দিব নোৱাৰে। ইয়াৰ কাৰণ হ'ল 2026 চনৰ মেট্ৰিক পৰীক্ষাত কনসেপ্ট বেস কোৱেশ্চন আহিব আৰু কনসেপ্ট বেস কোৱেশ্চন কোনেও কমন দিব নোৱাৰে। তুমি কিতাবৰ কনসেপ্ট ক্লিয়াৰ থাকিলেহে সেই কোৱেশ্চনৰ এনসাৰ তুমি পাৰিবা, পৰীক্ষাত অহা কোৱেশ্চনৰ এনসাৰ তুমি পাৰিবা। যদি কোনোবাই তোমালোকক কমন কোৱেশ্চন দি আছে যে এইকেটা কমন পৰীক্ষাৰ কাৰণে তেনেহলে তুমি ভাবিব লাগিব যে এইটো হসা নহয়, কাৰণ যেহেতু কনসেপ্ট বেস কোৱেশ্চন আহিব আৰু কনসেপ্ট বেস কোৱেশ্চন কোনেও কমন দিব নোৱাৰে। কিতাবৰ কনসেপ্ট তোমাৰ ক্লিয়াৰ থাকিব লাগিব। কনসেপ্ট বেস কোৱেশ্চন মানে কিতাবৰ পৰা ডাইৰেক্টলি কোৱেশ্চন নাহে, এইটো বোৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। ডাইৰেক্ট কোৱেশ্চন কিতাবৰ পৰা তোমালোকে নাপাবা। আৰু কনসেপ্ট বেস কোৱেশ্চন কেনেকুৱা ধৰণৰ হয় সেইটো যদি তোমালোকে জানিব বিচাৰা তেনেহলে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰটো চাবা। তাত বহুখিনি কনসেপ্ট বেস কোৱেশ্চন বোৰ্ডৰ তৰফৰ পৰা দিয়া হৈছিল। তো সেই কাৰণেই মই কৈছো 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন বিচাৰি লাভ নাই। তুমি যদি কিতাবৰ কোৱেশ্চনখিনি পঢ়ি যোৱা আৰু কমন কোৱেশ্চন পঢ়ি যোৱা তেনেহলে তুমি ভাল মাৰ্কস স্কোৰ কৰিব নোৱাৰিবা। যদি তুমি 2026 বৰ্ষত ভাল এটা মাৰ্কস স্কোৰ কৰিব বিচাৰি আছা তেনেহলে কিতাবৰ কনসেপ্ট তোমালোকৰ ক্লিয়াৰ কৰিব লাগিব। এইটো মই কোৱা নাই, বোৰ্ডৰ তৰফৰ পৰাই জনাইছে যে কোৱেশ্চন কনসেপ্ট বেস হ'ব। সোশিয়াল সায়েন্সৰ, মেথছৰ, জেনাৰেল সায়েন্সৰ, ইংলিছৰ এইকেইটাৰ কোৱেশ্চন কি হ'ব? কনসেপ্ট বেস কোৱেশ্চন আহিব। আৰু কনসেপ্ট ক্লিয়াৰ থাকিলেহে তুমি পৰীক্ষাত কোৱেশ্চনৰ এনসাৰ কৰিব পাৰিবা। তো তোমালোকৰ ভয় খাব নালাগে। কিতাবৰ কনসেপ্ট ক্লিয়াৰ কৰি তোমালোকে এতিয়াৰ পৰা ভালকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। মই আগতীয়াকৈ ভিডিও বনাই তোমালোকক জনাই দিছো যাতে তোমালোক সতৰ্ক হ'ব পাৰা আৰু ভালকে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰা। কনসেপ্ট ক্লিয়াৰ কৰিবলৈ হলে তোমালোকে সোশ্যাল মিডিয়াৰো হেল্প ল'ব পাৰা। ইউটিউবত তোমালোকে সাৰ্চ কৰিলে বহুখিনি ভিডিও পাবা য'ত নেকি কনসেপ্ট ক্লিয়াৰ কৰি তোমালোকক তেওঁলোকে পঢ়াই আছে, তাৰ পৰাও তোমালোকে শিকিব পাৰিবা। টেনশন কৰিব নালাগে, সময় এতিয়াও বহুত আছে। ভালকে ঘৰত প্ৰিপাৰেচন আৰম্ভ কৰি দিয়া। আৰু যদি তুমি ৰুটিন মেইনটেইন কৰি পঢ়িব বিচাৰা তেনেহলে মোৰ চেনেলত ৰুটিন আছে, সেই ৰুটিন ফলো কৰি তোমালোকে পঢ়িব পাৰিবা। লগতে মই যি দুটা ইম্পৰ্টেন্ট ভিডিও আপলোড কৰিছো সেই দুটা ভিডিও এই ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা। তাৰ পৰা অলপ কষ্ট কৰি চাই ল'বা, তোমালোকৰ বহুত উপকাৰত আহিব আৰু সেই কথাখিনি তোমালোকৰ জানিব লাগিব। তো আজিৰ এই ভিডিওতে এইখিনি আছিল। লগ পাম পৰৱৰ্তী ভিডিওত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।